নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ বহুত শুভেচ্ছা যাচিছোঁ। এয়া আজি মানুহৰ বিহু আৰু মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁৱেই যে দেউতা অসুস্থ, গুৱাহাটীৰ পৰা আহি কালি পাইছে, সেইকাৰণে মায়ে এনেকৈ দেউতাক মাহ হালধি ঘঁহি দিছে। মানুহৰ বিহু মই গা পা ধুই ধুনীয়াকৈ এযোৰ সাজ পিন্ধি এনেকৈ ৰেডি হৈছোঁ। আৰু এতিয়া যাওঁ আমাৰ গাঁৱত পতাকা উত্তোলন কৰা হয় আৰু এজন বয়োজ্যেষ্ঠক সন্মান কৰি এনেকৈ পতাকাখন তেওঁৱে উত্তোলন কৰে। এই নিয়মভাগ এনেকৈ কৰা হয় মানুহৰ দিনাখন। গতিকে ময়ো তালৈকে যাওঁ। এয়া ওলালোঁ, ব'লক এতিয়া সেইখিনি প্ৰগ্ৰেমটো দেখুৱাম। আৰু এয়া আমি গৈ আছোঁ, যোনজন বয়োজ্যেষ্ঠক আমি আদৰি নিব লাগিব নামঘৰলৈ, তেখেতৰ ঘৰতে বুলি আমি গাঁৱৰ এয়া সকলো মহিলাসকল, পুৰুষ সকলোখিনি গৈ আছোঁ। আৰু এয়া আমি তেখেতৰ ঘৰত গৈ উপস্থিত হ'লোঁ। তেখেতে সকলোৰে ওচৰত দুআষাৰমান কৈ এয়া সেৱা লৈছে গোপিনীৰ ওচৰত। আৰু তাৰপিছতে আমি আকৌ নামঘৰ পামগৈ, এনেকৈ দুআষাৰ কৈ সকলোৰে ওচৰত এনেকৈ সেৱা ল'লে। আৰু এতিয়া এই কণমানিজনীয়ে তেওঁক আদৰণি জনালে আৰু তাৰপাছতে আমি সকলোৱে মিলি তেওঁক লৈ যাম নামঘৰৰ ফালে। আৰু নামঘৰত গৈ কি কৰা হয় সকলোখিনি আপোনালোকক মই দেখুৱাই থাকিম। গতিকে আপোনালোকে চাই যাওক মোৰ ভিডিঅ'টো। আৰু এতিয়া আমি আহি নামঘৰ পালোহি। এয়া আমাৰ নামঘৰৰ যোনখন ফিল্ড, তাতে পতাকা উত্তোলন কৰা হ'ব। আৰু এয়া তেখেত দুজনে এয়া পতাকাখন উত্তোলন কৰিছে। এয়া চাওক কি ধুনীয়াকৈ ডাল গৈ আছে আৰু ধুনীয়াকৈ এতিয়া পতাকা উত্তোলন কৰা কাৰ্যসূচীটো আমাৰ সম্পূৰ্ণ হ'ব। আৰু তাৰ পাছতে আমাৰ কি হয় আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই যাওকচোন। এয়া চাওক, সঁচাই এইটো আমাৰ অনুষ্ঠানটো বৰ ভাল লাগে। বহুত বছৰৰ পৰা এইটো আমাৰ কৰি অহা হৈছে আৰু এইটো অনুষ্ঠানত উপস্থিত থাকিও মই নিজকেই বহুত সুখী অনুভৱ কৰিলোঁ। সেইদিনা ময়ো আছিলোঁ যিহেতু। আৰু এয়া চাওক, সকলোকে মই ৰঙালী বিহু আমাৰ আজি পতাকা উত্তোলনৰ আৰু এয়া অনুষ্ঠান আমাৰ শেষেই হৈছে। এতিয়া দি আছে উদ্বোধকগৰাকীয়ে ভাষণ, দুআষাৰমান সকলোকে তেওঁ কৈ আছে। আৰু ইয়াৰ পিছতে আমাৰ গোৱা হ'ব জাতীয় সংগীত। আৰু এতিয়া আমি সকলোৱে মিলি অকণমান বিহু নাচিলোঁ আৰু গানটো দিয়া নাই, গান লগাই ধুনীয়াকৈ নচা হৈছিল। যিহেতু কপিৰাইট আহি যাব বুলি মই এনেকৈয়ে অকণমান ৰাখিলোঁ। আৰু সকলোৱে বুটো খাই আছে। অনুষ্ঠানটিৰ শেষত যিহেতু বুট বিলোৱা হৈছিলে, বুট খাই সকলোৱে নাচি আছে। আৰু মানুহৰ বিহুৰ দিনাখন ৰাতিপুৱাই আমি সঁচাকৈ বহুত ফূৰ্তি কৰিলোঁ। আৰু ইয়াৰ পিছতে আমাৰ উদ্বোধকজনে এডাল ফিতা কাটিব আৰু দিনটো আমাৰ কেইবাবিধো খেলৰ প্ৰতিযোগিতা হ'ব। আজিৰ দিনটোৰ কাৰ্যসূচীখিনি পিছৰখিনি দেখুৱাব নোৱাৰিম, ইমানখিনিয়ে দেখুৱালোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আজিলৈ আহিছোঁ, পুনৰ ৰঙালী বিহুৰ শুভেচ্ছাৰে আজিলৈ আহিছোঁ।